আহ, আজি আকৌ এবাৰ ৰংঘৰ চাবলৈ আহিলোঁ আৰু ৰংঘৰ চাই মই আজি সুখ অনুভৱ কৰিছোঁ এইকাৰণে যে অসমীয়া জাতিৰ ঐতিহ্যৰ এই গৌৰৱৰ স্থলী ৰংঘৰ আজি যথেষ্ট পৰিমাণে আপোনালোকে দেখিবলৈ পাইছে চাফ চিকুণ হৈ আছে। ASI আৰু ASI নিয়োগ কৰা যি আমাৰ নাৰ্চাৰী কন্ট্ৰেক্টৰ, সেই কন্ট্ৰেক্টৰসকলে এতিয়া এইবাৰ দেখিছোঁ যে খুব সুন্দৰকৈ আমাৰ ৰংঘৰ কেম্পাছটো ৰাখিছে। মই সেইকাৰণে প্ৰথমতে ASI বিশেষকৈ আমাৰ এই গোটেই শিৱসাগৰৰ ছাইডটোৰ এজন দায়িত্বশীল তুমি ইন্সপেক্টৰ ন? কনজাৰ্ভেশ্যন এছিষ্টেণ্ট গুণাংশুৰ লগতে সাধাৰণতে মই কথাখিনি পাতো আৰু গুণাংশুৱে এতিয়া যথেষ্ট ভালকে এই ঠাইখিনি ৰখাৰ কাৰণে মই প্ৰথমতে গুণাংশুক ধন্যবাদ জনাইছো। তাৰোপৰি ইয়াত হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট যিটো আছে, যাৰ হাতত এইটোৰ দায়িত্ব থাকে, তেওঁলোককো মই ধন্যবাদ জনাইছো। এটাই ভাল লাগে কি ৰংঘৰটো আগতে যেতিয়া মই ইয়ালৈ MLA হৈ অহা নাছিলো তেতিয়া যথেষ্ট ঘাঁহ বন ওখ হৈ থাকে, কিন্তু মই সদায় চেষ্টা কৰিছিলো যাতে এইটো চাফ চিকুণ হৈ থাকে, কাৰণ এইটো আমাৰ গোটেই জাতিৰ এটা পৰিচয়। মাজে মাজে যেতিয়া ৰংঘৰ লেতেৰা হয় তেতিয়া খুব খং উঠে। যোৱাবাৰ মই খং কৰিছিলো, আপোনালোকে নিজে দেখিছিলে, কিন্তু এইবাৰ আহি বৰ সন্তুষ্ট হৈছো যে ৰংঘৰৰ কেম্পাছ অতি সুন্দৰ, একদম চিকচিকীয়া কৰি ৰাখিছে। মানে যাক অসমীয়াত ফু মাৰি ভাত খাব পৰা বুলি কয় তেনেকুৱাকে ৰাখিছে। গতিকে মই ASI আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ গুৱাহাটী চাৰ্কুলৰ অন্তৰ্গত আৰু বিশেষকৈ শিৱসাগৰত নিযুক্ত যিসকল কনজাৰ্ভেটৰ আছে, কনজাৰ্ভেটৰসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো সদায় আমাৰ ঐতিহ্যস্থলী ৰংঘৰ, আমাৰ তলাতল ঘৰ, আমাৰ গড়গাঁৱৰ কাৰেংঘৰ, সেইটো যদিও মোৰ সমষ্টিত নপৰে, শিৱদৌল আদিকে ধৰি আটাইবিলাক বস্তু যাতে খুব সুন্দৰ ৰূপত ৰাখে তাৰ কাৰণে মই আকৌ এবাৰ আহ্বান জনাইছো। খালি তোমালোকে কৈ দিয়া যে এইটো কৰিবা এইটো নকৰিবা, আৰু একো নহয়, অকল জাষ্ট এইটো ক'লে হ'ব যে এইটো নকৰিব দেই। যোৱাবাৰ আহোঁতে এইখিনিত যথেষ্ট পৰিমাণে জংঘল হৈ আছিলে, বনগুটি হৈছিলে আৰু বেলেগ বেলেগ গছ গজিছিলে, কিন্তু এইবাৰ আপোনালোকে চাওক ইতিমধ্যে এই গোটেই পিছফালৰ আমাৰ ৰংঘৰৰ পিছফালৰ যিটো লন, সেই লনটো এতিয়া সম্পূৰ্ণৰূপে চাফ চিকুণ কৰা হ'ল, খুব ধুনীয়া কৰি ৰাখিছে। গতিকে মই আকৌ এবাৰ ASIক ধন্যবাদ জ্ঞাপন কৰিছো।